ফেনে ফুটুকাৰে বাঢ়িছে ডিকৰাই নদী আৰু ডিকৰাই নদীৰ বানে ইতিমধ্যে ডুবাই পেলাইছে তাৰ কাষৰীয়া কেইবাখনো গাঁও আৰু ইতিমধ্যে আমি আহি উপস্থিত হৈছোহি নৰুৱা বালিবুৰি গাঁৱত। ইতিমধ্যে কেমেৰা পাৰ্চন মাইনাই দেখুৱাইছে যে বালিবুৰি গাঁৱৰ প্ৰায় ৭৩টা পৰিয়ালৰ বাসগৃহ এইদৰে পানীৰ তলত ডুব গৈছে। ইতিমধ্যে মই একাঠু পানীৰ পৰা ইতিমধ্যে এই দৃশ্য দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ। সেয়া হৈছে বালিবুৰি গাঁৱৰ দৃশ্য। কেৱল ৭৩টা পৰিয়ালেই নহয়, বালিবুৰি গাঁৱৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান ইতিমধ্যে এইদৰে পানীৰ তলত বুৰ গৈছে আৰু ইয়াৰ এই অঞ্চলৰ যিসকল লোক আছে তেওঁলোকে ইতিমধ্যে সুৰক্ষিত স্থানলৈ তেওঁলোকে ঢাপলি মেলিছে। মাইনাই দেখুৱাইছে যে এইটো হৈছে এটা কুঁৱা, তাৰ কাষতে আছে এইসমূহ হৈছে বাসগৃহ। ইতিমধ্যে বাসগৃহসমূহ সম্পূৰ্ণ পানীৰ তলত আৰু হঠাৎ এইদৰে আচলতে পানী বাঢ়ি ইতিমধ্যে ঘৰসমূহ ডুবি যোৱাত ইতিমধ্যে ইয়াৰ লোকসকলৰ মাজত ইতিমধ্যে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া কেমেৰা পাৰ্চন মাইনাই দেখুৱাইছে সমগ্ৰ পৰিৱেশ ইতিমধ্যে উজনিৰ যি জলপ্ৰলয়, সেই জলপ্ৰলয়ৰ পিছতেই এইদৰে আচলতে অসমতো এইদৰে জলপ্ৰলয়ৰ এক আশংকা ইতিমধ্যে দেখা দিছে। ইতিমধ্যে কেমেৰা পাৰ্চন মাইনাই দেখুৱাইছে যে সমগ্ৰ পৰিৱেশ এই বালিবুৰি গাঁৱতেই ইতিমধ্যে প্ৰায় ৭৩টা পৰিয়ালে ইয়াত বসবাস কৰিছিলে। কেৱল বালিবুৰি গাঁৱে নহয়, কাষৰীয়া কেইবাটাও অঞ্চললৈ ইতিমধ্যে এই পানী বিয়পি পৰাত সেইসমূহ গাঁৱৰ লোকসকলৰ মাজতো ইতিমধ্যে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এগৰাকী স্থানীয় মহিলা আছে, আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। কেতিয়া পানী সোমাইছে আপোনালোকৰ? ৰাতি 11টা মানৰ পৰাই সোমাইছে। ঘৰ ইতিমধ্যে ডুবি গৈছে। কেনেকুৱা ধৰণৰ আচলতে এই পানীটো ক'ত? ডিকৰাই নদী বাঢ়িছে এতিয়া? হয়, বাঢ়ি আছে। এতিয়া আপোনালোকৰ ইয়াৰ যিসকল মানুহ তেওঁলোক ক'ত এতিয়া আছে? এতিয়া চব ৰাস্তাই আছে। আৰু কোনোবা আহিছেনে? আহিছে, হাজৰিকা ছাৰ আহিছিল, বিধায়ক মহোদয় আহিছিলে। আগতে এনেকুৱা উঠে নে পানী আপোনালোকৰ? যোৱা বছৰ উঠিছিলে, ইমান নহয়। এবাৰ বেছি, এবাৰ পানীৰ প্ৰকোপটো বেছি হয়। হয়, এয়া হৈছে এগৰাকী স্থানীয় মহিলা। এনেদৰে পানীৰ প্ৰকোপটো এবাৰ যথেষ্ট বেছি আৰু বিশেষকৈ নেৰানেপেৰা বৰষুণ আৰু ডিকৰাই নদী যি ফেনে ফুটুকাৰে আচলতে বৃদ্ধি পাইছে পানী, সেই পানীৰ বাবে আচলতে এইসমূহ গাঁও ইতিমধ্যে পানীৰ তলত বুৰ গৈছে। এগৰাকী স্থানীয় যুৱক আছে, কি ক'ব? পানী কেতিয়াবা বাঢ়িছে? পানী আপোনাৰ কালি ৰাতিপুৱা বুলি অকণকৈ আহি আছিলে। তাৰপিছত ৰাতিপুৱা যেতিয়া 2টামান বাজিছে পুৱা নিশা, তাৰপিছত দেখিলোঁ সাৰ পাই পেলাই গোটেই ঘৰৰ ভিতৰলৈকে পানী সোমাই গৈছে। ডিকৰাই নদীৰ পানী চিউচাৰ ফলত বৰষুণ হোৱাৰ ফলত এইফালে পানীটো বাঢ়িছে। এইফালে এতিয়া ঘৰৰ ভিতৰ সোমাই গৈছে, সকলোখিনি পানীয়ে বুৰ গৈ গৈছে। আমাৰ নৰুৱা, ঢেকিৰি, বালিবুৰি মানে 72 ঘৰমান মানুহ এতিয়ালৈকে পানীৰ কবলত আছে। পানীৰ তলত আছে এতিয়া বানপানী। ইয়াৰে গাঁৱৰ কেইঘৰমান মানুহ আমাৰ স্থানীয় বিধায়ক মহোদয় আহিছিলে, আহি পেলাই ইয়াতে খবৰ খাতি লৈ কেম্পৰ ব্যৱস্থা কৰি দিছে, দুপৰীয়া সাঁজটো খোৱাৰ ব্যৱস্থা কৰি দিছে। বাকী 2-3 ঘৰমান মানুহ গৈছে তালৈ। বাকী সকলো এঘণ্টামানৰ ভিতৰত তালৈ যাবলগীয়া হ'ব, যিটো স্পীডত মানে পানী আহি আছে এতিয়া। আৰু আমাৰ স্বাস্থ্যকৰ্মী সকলো আহিছে বুজ ল'বলৈ, সকলোখিনি আমাৰ লগত আছে। এতিয়া যিটো পৰিস্থিতি হৈ আছে আৰু পানী সন্ধিয়ালৈকে আৰু বাঢ়াৰ আশংকা আছে, মানে পানীৰ সুতটো বহুত আহি আছে। আগতে পানী উঠিছে আপোনালোকৰ? আগতে তেনেকুৱা উঠিছে মানে ইমান বেছি নাছিলে আৰু এইবাৰ আপোনাৰ ৰাতি 2টামান বজাৰ পৰা যিটো কাইডত বাঢ়িছে, মানে বহুত ভয়ে খাবলগীয়া হৈছে। এতিয়া ডিকৰাই নদীৰ এইবাৰ পানীৰ সোঁত যথেষ্ট বৃদ্ধি পাইছে। যথেষ্ট বাঢ়িছে। মানে যোৱাবাৰ ইয়াত পানী হৈছিলে, নৰুৱাতো হৈছিলে, ঢেকিৰি গাঁৱতো হৈছিলে, কিন্তু এইবাৰৰ পানীৰ প্ৰকোপটো বেছি। মানে যেনেকৈ উজনি অসমত আপোনাৰ শিৱসাগৰত যেনেকুৱা ধ্বংসলীলা কৰি দিলে, ইয়াতো তেনেকুৱা এটা আশংকা হোৱা ভয় লাগিছে সেইটো কাৰণে। আৰু ভগৱানৰ কৃপাত যাতে ভগৱন্তই সকলোকে ৰক্ষা কৰক, আমিও সহায় কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ পঞ্চায়ত প্ৰতিনিধি হিচাপে আমাৰ বুথৰ সভাপতি ছেক্ৰেটাৰীসকল আহিছে, আমাৰ স্থানীয় বিধায়ক ইতিমধ্যে খবৰ লৈ গৈছেহি, গোটেই পৰিস্থিতি বুজ লৈ আছে। আৰু সেইখিনিয়ে পানীখিনি যাতে সোনকালে কমক, সেইখিনি আশা। আৰু হয়, এয়া হৈছিলে স্থানীয় লোক। ইতিমধ্যে মই সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ, কিছু আগলৈ গৈ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এয়া হৈছে বালিবুৰি গাঁৱৰ দৃশ্য। আৰু এইদৰে আচলতে এইসকল লোক জলপ্ৰলয়ৰ মাজত তেওঁলোক বন্দী হৈ পৰিছে। আৰু ইতিমধ্যে অঞ্চলটোৰ প্ৰায় 72টা পৰিয়াল ইতিমধ্যে এইদৰে বানত তেওঁলোক আবদ্ধ হৈ পৰিছে। আৰু স্থানীয় প্ৰশাসনে যিসমূহ ইয়াৰ জনসাধাৰণ আছে তেওঁলোকক সুৰক্ষিত স্থানলৈ তেওঁলোকক যোৱাৰ বাবে তেওঁলোকে ব্যৱস্থা কৰি দিয়া পৰিলক্ষিত হৈছে। এয়া হৈছে ডিকৰাই নদীৰ পানী। ইতিমধ্যে হৰাহৰে ডিকৰাই নদীৰ পানী বৃদ্ধি পোৱাত আচলতে এই ধৰণৰ এক অবাঞ্ছিত পৰিৱেশৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে এইসকল লোক। আৰু এইদৰে যদি আচলতে ডিকৰাই নদীৰ পানী এই গতিত যদি বৃদ্ধি পাই থাকে, তেন্তে আজি নিশাৰ ভিতৰত হয়তো আৰু কিছু গাঁও পানীত বুৰ যোৱাৰ সম্ভাৱনাই প্ৰকট হৈ পৰিছে। আৰু এইসকল লোকক ইতিমধ্যে স্থানীয় প্ৰশাসনে তেওঁলোকক সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰাৰ তেওঁলোকে ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে।